হেল্ল' এভৰিৱান, পুনৰ আহিলোঁ এটা মিনি ব্লগ লৈ। আজিৰ ভিডিঅ'টো মই ৰাস্তাতে ষ্টাৰ্ট কৰি দিলোঁ। তো এয়া দেখিছেই, মই আহি আছোঁ আজি কম্পিউটাৰ ক্লাছৰ পৰা ৰুমলৈ বুলি। আৰু বাটতে জানেনে দীঘল ঠেঙীয়াই পালে। গম পাইছে নহয়, ইমান বৰষুণ আহিলে। এয়া দেখিছে কেনেকৈ আমি তিতিবুৰি আহিলোঁ। যেনে তেনে আহি পেলাই ঘৰ পালোহি। আৰু ঘৰ পাই মই মনতে ভাবিলোঁ, এতিয়া যদি কিবা এটা গৰমা গৰম খাব পৰা হয়। আৰু তেনেকৈ ভাবি সোমাই গ'লোঁ পাকঘৰলৈ। পাকঘৰত সোমাই ভাবিলোঁ কিবা এটা গৰম গৰম খাওঁ। আৰু আহি পেলাই এবাৰ ভাবিলোঁ কণীৰ কিবা এটা ৰেচিপি বনাওঁ। পিছত ভাবিলোঁ নবনাওঁ, গৰমা গৰম চাহ বনাম আৰু লগতে আজি বনাম গৰম গৰম পকৰা। তো মই এয়া চাহৰ বাবে প্ৰথমতে ৰেডি কৰি লৈছোঁ আদা। আজি মই আদা দিয়া চাহ বনাম, যিহেতু ঠাণ্ডা বতৰ, ঠাণ্ডা লাগি আছে। গতিকে এয়া মই চাহ উতলাই আছোঁ। চাহখিনি বনাই লওঁ দেই। এতিয়া মই পকৰা বনাবৰ কাৰণে বেটাৰটো ৰেডি কৰি লৈছোঁ। এয়া মোৰ পকৰা বনাবলৈ বেটাৰটো ৰেডি হৈ গ'ল। আৰু ইয়াক অলপমান সময় ঢাকি থৈছিলোঁ আৰু এতিয়া ঢাকন খুলি চালোঁ হৈ গ'ল বনাবলৈ। তো এতিয়া কেৰাহী এটা গেছত দি কেনে তেলখিনি মই গৰম কৰি ল'লোঁ আৰু এয়া গৰম হৈ গৈছে। এতিয়া মই বেটাৰখিনিৰ পৰা অলপ অলপকৈ তেলত দি যাম আৰু পকৰা বনাই ৰেডি হৈ যাব। এনেকৈ মই গোটেইকেইটা ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই পিঁয়াজ, জলকীয়া আৰু নৰসিংহ পাত অলপ কুটি কুটি দি দিছোঁ। খাবলৈ তেতিয়া ভাল লাগিব। আৰু সিফালে সেৱা চাহো বনাই আছোঁ লগতে। এইকেইটা হৈয়ে গৈছে, কিন্তু মোৰ কালাৰটো দেখি ইমান এটা পচন্দ হোৱা নাই। গতিকে আকৌ অলপমান মই ইয়াতে জলকীয়া গুড়ি এড কৰিলোঁ কালাৰৰ বাবে। তো এতিয়া আকৌ কেইটামান বনাই চাওঁ। এয়া আজি মোৰ পকৰা আৰু গৰমা গৰম আদা দিয়া চাহ ৰেডি হৈ গ'ল। ঠাণ্ডাৰ বতৰ, ইয়াৰ খোৱাৰ মজাই বেলেগ। তো বলকচোন এইখিনি লৈ গৈ তেওঁৰ ওচৰলৈ যাওঁ এবাৰ। আমাৰ ছাৰ আজি ঠাণ্ডাতে একদম ক'ব নোৱাৰা হৈ আছে, পূৰা ব্লেংকেট জাপি পূৰা শুই আছে। এতিয়া মাত দিওঁ বলকচোন। এতিয়া মাত দিলোঁ, পকৰা আৰু চাহ দেখি পেলাই হাত জাপ মাৰি উঠিলে। মনটো বোলে শান্তি পাই গৈছে আৰু বোলে খুব টেষ্টি হৈছে। তো আজি মিনি ব্লগটোত ইমানেই।